আমাৰ অসমত এষাৰ কথা আছিল যে চৰাই মাতত অসমৰ মানুহে ৰাতিপুৱা সাৰ পায় কিন্তু আমাৰ মূৰৰ ওপৰেদি এনেকুৱা দশক পাৰ হৈ গৈছিলে যে আমি মাছ নিখাও বন্দুকৰ গুলিৰ শব্দত অসমৰ মানুহে সাৰ পাইছিল মই নিজে যুৱ কংগ্ৰেছৰ নেতা হিচাপে মাঘেৰিটাত বেনু চেতিয়া ডাঙৰীয়া গোলাঘাটত নগেন নেওগ ডাঙৰীয়াৰ মৃতদেহৰ কাষত থিয় হৈছিল আৰু ময়ো এনেকুৱা বহুত দায়িত্ব পালন কৰিবলগীয়া হৈছিল যেটো কাৰণে অসম পুলিচে মোক বুলেট প্ৰুফ গাড়ী দিবলগীয়া হৈছিল অসম পুলিচে মোক বুলেট প্ৰুফ জেকেট আৰু বুলেট প্ৰুফ হেলমেট পিনি পেলাই 14 চনত লোকসভাৰ নিৰ্বাচন খেলিব লাগে বুলি পৰামৰ্শ দিছিল অসম পুলিচ আমি প্ৰতিগৰাকী অসমীয়াই সেই পৰিবেশটোৰ পৰা মুক্তি বিচাৰিছিল আৰু আমি আজি চৰকাৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়া কংগ্ৰেছ চৰকাৰে কক বিজেপি চৰকাৰে কক আমি নিশ্চিতভাৱে এই কথা কম যে সেই সমস্যাৰ তুলনাত বন্দুকৰ যেটো কালচাৰ অসমত হৈছিল বন্দুকৰ যেটো জনজননী আছিল অসমত তাৰ তুলনাত আমি যথেষ্ট পৰিমাণে এটা সকাহপূৰ্ণ সময়ত এটা বসবাস কৰি আছো আৰু আৰ্মছ লাইসেন্স আসাম কেবিনেটৰ প্ৰেৰোগেটিভ নহয় আৰ্মছ লাইসেন্সৰ এটোখন ৰাষ্ট্ৰীয় আইন মোৰ আৰ্মছ আছে যেটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল মই আৰ্মছ এপ্লাই কৰিছিল অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইসেন্স দিছিল আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইসেন্স থকা আৰ্মছ আছে তাৰ ব্যৱহাৰ সম্পৰ্কত তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যেটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইসেন্স দিব বিচাৰিছে আমেৰিকাৰ যেটো গান কালচাৰ আৰু আমি দেখিছিলো স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটুৱা দি কেনেকৈ বন্দুক ফুটায় আমি কিছুমান ৰাষ্ট্ৰ আছে পৃথিৱীত তাত আমি দেখিছো যে আমাৰ অসমত কটাৰী দা কটাৰী যেনেকৈ হাতত নাথাকে তেনেকুৱা তাত বন্দুক থাকে এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ স্থিতিত উচ্চতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এটো কিমান সমীচীন হৈছে এটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নেকি যে ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত অসম পুলিচৰ ক্ষমতা নাই নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটো বুজাব বিচাৰিছে নেকি যে অসম পুলিচে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস নাই ভায়োলেন্স ইজ দা প্ৰেৰোগেটিভ অফ দি ষ্টেট আজি পেহেলগাম কাণ্ডৰ আমি প্ৰতিশোধ লৈছো এটো আমাৰ চৰকাৰৰ প্ৰেৰোগেটিভ কালিলৈ কোনোবা আইন বিৰুদ্ধ কাম কৰিছে তেওঁ শাস্তি দিয়া কোনোবা ৰাষ্ট্ৰপতিয়ে ফাঁসি দিব পাৰে পুলিচে কেতিয়াবা এনকাউন্টাৰ কৰিবলগীয়া হয় Violence is the prerogative of the state government. The violence to the public hatot di diye je tumar jibon tumi boswa. Amar police lagibo nalage. Amar thana lage nalage. Ami police adhunikoronot jor diyo. Jate korobat kiba ta gondogolor eta muhurtor bhitor police khobor paয়. Eta thana bilakot ite gari dibo নোৱাৰে চৰকাৰে পুলিচৰ কাৰণে অত্যাধুনিক যিখিনি বিভিন্ন সা সুবিধা লাগে চুৰাং পুলিচৰ হাতত যিখিনি চুৰাংচোৱা থাকে সেই চুৰাংচোৱা বিলাকক পুলিচে মাননি দিবৰ কাৰণে পইচা নাই কোট লাগিব লাগে মানুহজন আৰু কোট লাগি আছে মুখ্যমন্ত্ৰীজন সেইকাৰণে মই এটো অত্যন্ত আচৰিত পাইছো যে মুখ্যমন্ত্ৰীয়ে নাজানিব পাৰে কাৰণ তেওঁ এজন পলিটিচিয়ান কিন্তু অসমৰ মুখ্য সচিবে কি কৰি আছে মুখ্য সচিবটো জানে যে আৰ্মছ লাইসেন্সৰ এটো নেশনাল এক্ট এখন ৰাষ্ট্ৰীয় আইন হোম সেক্ৰেটাৰী হোম কমিশনাৰে জানে তে অসমৰ মুখ্য সচিব অসমৰ গৃহ সচিব গৃহ আয়ুক্ত এওঁলোক কি মুখ্যমন্ত্ৰী মতে চলিব নে আইনৰ মতে চলিব এটো অত্যন্ত এটা
সংবেদনশীল বিষয় কালিলে ধৰক এজন গাঁৱৰ মানুহে এটা বন্দুক লৈ গ'ল তেওঁ এজন মানুহে প্ৰস্তাৱ দিলে যে আজি 2 ঘণ্টাৰ কাৰণে মোক বন্দুক লৈ দিয়ক আপোনাক মই 10,000 টকা দিম তেওঁ যদি ভাবিলে যে মই 2 ঘণ্টাত যদি বন্দুকটো ইহঁতক দি দিয়াৰ কাৰণে 10,000 টকা পাই যাওঁ অসম কোনফালে যাব অসম কোনফালে যাব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম আপুনি আমাৰ হাতত বন্দুক দিব নালাগে আমাৰ হাতত সংস্থাপন দিয়ক আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই কোনো মানুহে আপোনাক কোৱা বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে এপ্লাই কৰিব য'ত এপ্লাই কৰিব লাগে প্ৰচিডিউৰ আছে ডিপাৰ্টমেণ্টৰ ৰুল আছে ৰুল বুক আছে এপ্লাই কৰিব অসমৰ বহুতো হাতত ব্যক্তিগত বন্দুক আছে লাইসেন্স আছে এতিয়াও বহুতে বিচাৰি আছে পুলিচে বিধিগতভাৱে বিবেচনা কৰি যদি বিবেচনাধীন হয় দিব আপুনি কি ক'ব বিচাৰিছে সেইকাৰণে মই এই বিষয়টো মই কেনে কৈছোঁ এইটো চৰম দায়িত্বজ্ঞানহীন আৰু অত্যন্ত অসংবেদনশীল বিষয় কেবিনেটত অন্যান্য ৰাজনৈতিক দল আছে কেবিনেটত বহু অসমৰ ৰাজনীতিৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তি আছে মই তেওঁলোকক ক'ম যে অদূৰদৰ্শী এই সিদ্ধান্তই কিন্তু অসমক সেই সময়ছোৱালৈ আকৌ ঠেলি দিবলৈ আপোনালোকে যে চেষ্টা কৰিছে ইতিহাসে কিন্তু আপোনালোকক ক্ষমা নকৰিব সেইকাৰণে মই এই কথা আজি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে অতি শীঘ্ৰে এই সিদ্ধান্তটো বাতিল কৰক আৰ্মছ লাইচেন্সৰ সম্পৰ্কত যি পুৰণা নীতি আছে সেইমতে অসমত চলি থাকিব লাগিব ধন্যবাদ ৰিপুণ চিএম ভিজিলেন্সে চামন কৰিছে যে গৌৰৱ গগৈৰ প্ৰসংগত আপুনি কৈছিলে যে দলীয় স্থিতি তেওঁ অৱগত কৰিছিল এতিয়া চিএম ভিজিলেন্সে চামন কৰিছে ঠিক আছে চিএম ভিজিলেন্সে চামন কৰাটোলৈ তেওঁ মাতিছে তেওঁ যাব তেওঁ কৈ দিব যি আছে এইটো মুখ্যমন্ত্ৰীয়েতো আইনটো মই সেই বিষয়টো এতিয়া আহিব বিচৰা নাই যি ধৰণে কথাবিলাকক তেওঁ ডাইভাৰ্ট কৰি আছে এই কথাবিলাকৰ কাৰণে বিজেপিক মানুহে ক্ষমতা লোৱা নাছিল এই কথাটো মুখ্যমন্ত্ৰীয়ে মানুহক পাহৰাবলৈ বিচাৰিছে কিন্তু মানুহে নাপাহৰে এই কথাবিলাক এতিয়া আমি উলিয়াম ৰাইজৰ মাজত আমি বিজেপিক অসমৰ মানুহে পৰিৱৰ্তন যে কথা কৈছিলোঁ এইটো কি তাৰমানে বন্দুকৰ পৰিৱৰ্তনৰ কথা কৈছিলোঁ বন্দুক সংস্কৃতিৰ কথা কৈছিলোঁ আমাক কোৱা হৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য আমাক কোৱা হৈছিল ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে হ'ব ব্ৰহ্মপুত্ৰখন খানি পেলাই অসমৰ বানপানী নাইকিয়া কৰি দিয়া হ'ব আজি গুৱাহাটীৰ অৱস্থা কি এজাক বৰষুণত আজি গুৱাহাটী আপুনি আজিৰ দিনটোত গুৱাহাটী আপোনালোকে এতিয়া আহিছে ইয়াত সংবাদ সংগ্ৰহ কৰিবৰ কাৰণে চবেই আপোনালোকৰ লং পেণ্ট গুচাই আহিছে যোনে মটৰচাইকেলত আহিছে যোনে গাড়ীত আহিছে আপোনাৰ মনত টেনশ্যন নাছিল যে ক'ত মোৰ গাড়ী ষ্টাৰ্ট বন্ধ যাব আৰু আমি কি বুলি কওঁ স্মাৰ্ট চিটি আজিৰ দিনটোত গুৱাহাটীত যিখিনি ভাৰতৰ বেলেগ ৰাজ্যৰ মানুহ আছে আৰু বিদেশৰ যিখিনি মানুহ আছে তেওঁলোকে আজি গুৱাহাটীৰ স্মাৰ্ট চিটিৰ স্বৰূপটো দেখি গৈছে গতিকে মুখ্যমন্ত্ৰীয়ে বিচাৰিছে নহয় গুৱাহাটী স্মাৰ্ট চিটিৰ আচল স্বৰূপটো আলোচনা হ'ব নালাগে ইছ্যু ডাইভাৰ্টৰ টেকনিকটোৰে তেওঁ কিন্তু ইলেকশ্যনৰ বৈতৰণি আৰু পাৰ হ'ব নোৱাৰে মৌলিক প্ৰাথমিক যিবিলাক কাম কৰিবৰ কাৰণে বিজেপিয়ে চৰকাৰ আহিছিল সেই কথাবিলাকত যিকেইদিন তেওঁলোকৰ সময় আছে তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব দিবৰ কাৰণে মই আপোনাক পৰামৰ্শ দিছোঁ আৰু মই সমগ্ৰ কেবিনেট অসমৰ চিফ ছেক্ৰেটাৰী হোম ছেক্ৰেটাৰী হোম কমিছনাৰক আহ্বান জনাইছোঁ যে অসংবেদনশীল চৰম দায়িত্বজ্ঞানহীন এই সিদ্ধান্ত আপোনালোকে প্ৰত্যাহাৰ কৰে আৰু এটা সংবেদনশীল বিষয় চলি আছে কালি গৌৰৱ গগৈয়ে স্বীকাৰো কৰিলে যে তেওঁৰ যিটো দীৰ্ঘদিনীয়া বিবাদ চলি আছিলে আপুনি নিবিচাৰে নে যে গোটেই বিষয়টো স্বচ্ছ এটা তদন্তৰ মাজেৰে সত্যটো পোহৰলৈ যিহেতু অভিযোগ উত্থাপন হৈছে বহু সময় পাৰ হৈ গৈছে কালি দীৰ্ঘ সময়ৰ মূৰত গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে এটা নিৰপেক্ষ ভাল তদন্ত এটা হওক আপোনালোকৰ ফালৰ পৰাও নিবিচাৰে নে কংগ্ৰেছ দলৰ ফালৰ পৰাও আপোনাৰ কথাৰ পৰাই ওলাই পৰিলে তাৰমানে SIT তদন্ত নিৰপেক্ষ নহ'ব আপুনিয়ে কৈছে সাংবাদিক হিচাপে আপোনাৰ তাৰমানে SIT ওপৰত তাৰমানে সংবাদ মাধ্যমত আপোনালোকৰ মাজতো এইটো কথা আলোচনা হৈছে কিন্তু আপোনাৰ বক্তব্য নহয় আপোনালোকৰ মাজত আলোচনা হৈছে যে তাৰমানে নিৰপেক্ষ তদন্ত হৈ থকা নাই ক'ৰবাত ৰাজনীতি হৈ আছে
সেইকাৰণে SIT হৈ আছে আমিতো গৌৰৱ গগৈ ডাঙৰীয়া নিজে কৈছে গৌৰৱ গগৈ ডাঙৰীয়া নিজে কৈছে যিহেতু SIT দিছে SIT ৰিপৰ্ট দিয়ক SIT দিয়া আমি কংগ্ৰেছে বিৰোধিতা কৰা নাই গৌৰৱ গগৈ বিৰোধিতা কৰা নাই SIT এনকুৱাৰী ৰিপৰ্টৰ কাৰণে আমাৰ ধৈৰ্য আছে মুখ্যমন্ত্ৰী ধৈৰ্য নাই 10 মেত আহিবলৈ দিয়ক 10 ছেপ্টেম্বৰ শূন্যত গদা ঘূৰাই থাকিলেতো নহ'ব আমিও দেখিম আপোনালোকেও দেখিব চবেই দেখিম আৰু তেতিয়া আমি উত্তৰ দিম আপোনালোকেও আদৰণি জনাইছে প্ৰথম দিনাখনে গৌৰৱ গগৈ ডাঙৰীয়া আৰু মই ৰাজীৱ ভৱনত প্ৰেছ মিট কৰিছিলোঁ এতিয়া বহুতে ক'ব খোজে যে APCC মনো আছিল প্ৰথম দিনাখন যেতিয়া মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছিল আপোনালোকে মনত পেলাব মই সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক কাষত বহাই এই বিষয়টো তদন্ত কৰিছোঁ আৰু অসমৰ ৰাইজক মই কৈছিলোঁ যে গৌৰৱ গগৈ কিয় উত্তৰ দিব লাগে কেলে SIT আহিব অহাৰ পাছত আমি উত্তৰ দিবলৈ বাধ্য হ'ম তথাপিতো গৌৰৱ গগৈ ডাঙৰীয়াই কালি উত্তৰ দিছে মই কিন্তু আপত্তি কৰিছিলোঁ যে উত্তৰ দিব নালাগে তুমি লেট SIT ৰিপৰ্ট কাম গতিকে এতিয়া তেওঁ সভাপতি হৈছে গতিকে তেওঁ উত্তৰ দিছে তেতিয়া মই সভাপতি আছিলোঁ মই মানা কৰি থৈছিলোঁ সেইকাৰণে কোনো অধৈৰ্য হ'ব নালাগে মূল বিষয়বিলাকৰ বাবে ফালৰি কাটিব নালাগে যোৱা 2 মাহ ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেলেগ কোনো বিষয় আলোচনা কৰা নাই এনেকুৱা এটা পৰিৱেশ বনাইছে যে গৌৰৱ গগৈক বাদ দিয়াৰ অসমত কোনো সমস্যা নাই এইটো ৰাজ্যখনৰ কাৰণে ভাল কথা হ'ব সেইটো এটা কথা হ'ব পাৰে সেইটোৰ ওপৰত SIT যি ক'ব আমি চবেই দেখিম চবেই শুনিম তাৰপিছত আমি কি কৰিব লাগে আমি দল হিচাপে কৰিম কিন্তু আপুনি SIT দি দিলে আপুনি এতিয়া SIT মুখপাত্ৰ আপুনি কেলে শুদ্ধ কথা কৈছে ভূপেন বৰা ডাঙৰীয়াই কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে গঠন কৰা SITৰ ওপৰত নিজৰে ভৰসা নাই আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আগতীয়াকৈ উত্তৰ লাগে ইতিমধ্যে গৌৰৱ গগৈ উত্তৰ দিছে যে SITৰ তদন্তত সকলোখিনি ওলাই পৰিব আৰু অপেক্ষা কৰক মাথো 10 ছেপ্টেম্বৰলৈ আৰু লগতে তেওঁ এইটো কৈছে যে মুখ্যমন্ত্ৰীৰ ওপৰতো তদন্ত হ'ব লাগে SIT গঠন কৰিব লাগে ঠিকে কৈছে তেওঁ সকলোৰে তদন্তত সকলোবোৰ কথা ওলাই পৰিব যদিহে আপোনালোকে ভূপেন বৰা ডাঙৰীয়াৰ কথাখিনি শুনি ভাল পালে তেতিয়াহ'লে সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল